আজি দিনটোৰ এটা গুৰুত্বপূৰ্ণ দিন জন্মৰ পৰা প্ৰধানমন্ত্ৰী মোদীয়ে এই PM উষা আঁচনিখন ইয়াৰ শুভাৰম্ভ কৰাৰ লগতে এক বিশাল সংখ্যক শিক্ষানুষ্ঠান যিখিনি বিগত সময়ত নিৰ্মাণ কৰা হৈছে আজি সেইখিনি দেশবাসীৰ কাৰণে তেখেতে উৎসৰ্গা কৰিব। ইয়াৰ ভিতৰত যদি চাই 12খন কেন্দ্ৰীয় বিশ্ববিদ্যালয়, 10খন IIT, 5খন IIIT, 3খন IIM, 2খন IIR, 4খন MIT আৰু 2টা স্কিল ডেভেলপমেণ্ট চেণ্টাৰ একে সময়তে আজি তেখেতে দেশবাসীক অৰ্পণ কৰিলে। আজিৰ দিনটোত আমাৰ অসমতে বৰপেটা জিলাত এখন নতুন কেন্দ্ৰীয় বিদ্যালয় তাৰো শুভাৰম্ভ হ'ব। 1 মাৰ্চ আহিবলৈ কেইটামান দিন বাকী আছে। 1 মাৰ্চৰ পৰা আৰম্ভ হ'ব অসম চৰকাৰৰ এক বিকাশ যাত্ৰা। 23,000 কোটি টকাৰ প্ৰজেক্ট হয় আধাৰশিলা স্থাপন, নহয় আঁচনিৰ শুভ উদ্বোধন এইকেইটা দিনৰ ভিতৰত হ'ব। আৰু শিক্ষা বিভাগৰ অধীনত যি বিদ্যালয় শিক্ষাক লৈ আমি বহুখিনি কথা চৰ্চা কৰোঁ, 450খন বিদ্যালয়, য'ত 3 কোটিৰ পৰা 8 কোটি টকা আমি খৰচ কৰোঁ। 450খন ছেকেণ্ডেৰী বিদ্যালয়, তাৰ আধাৰশিলা স্থাপন কৰিম এই দিনকেইটাৰ ভিতৰত। 2টা মাহৰ ভিতৰত আমি প্ৰায় 20 লাখ টকাকে 2600টা লাইব্ৰেৰী বিল্ডিং আমাৰ স্কুলসমূহত নিৰ্মাণ প্ৰায় আমি সম্পূৰ্ণ কৰো অৱস্থাত উপনীত হৈছে। আমি য'ত 200জন শিক্ষকৰ উচ্চ শিক্ষাৰ অনুষ্ঠানত এটা বছৰত 100জন বা 200জন শিক্ষকৰ নিযুক্তিও হোৱা নাছিল, সেইখন অসমত আমি এই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 2.5 বছৰীয়া কাৰ্যকালত আমি প্ৰায় 2200 গৰাকী উচ্চ শিক্ষাৰ শিক্ষকৰ নিযুক্তি আমি সম্পূৰ্ণ কৰিম। আজি দিনটোৰ এটা গুৰুত্বপূৰ্ণ দিন জন্মৰ পৰা প্ৰধানমন্ত্ৰী মোদীয়ে এই PM উষা আঁচনিখন ইয়াৰ শুভাৰম্ভ কৰাৰ লগতে এক বিশাল সংখ্যক শিক্ষানুষ্ঠান যিখিনি বিগত সময়ত নিৰ্মাণ কৰা হৈছে আজি সেইখিনি দেশবাসীৰ কাৰণে তেখেতে উৎসৰ্গা কৰিব। ইয়াৰ ভিতৰত যদি চাই 12খন কেন্দ্ৰীয় বিশ্ববিদ্যালয়, 10খন IIT, 5খন IIIT, 3খন IIM, 2খন IIR, 4খন MIT আৰু 2টা স্কিল ডেভেলপমেণ্ট চেণ্টাৰ একে সময়তে আজি তেখেতে দেশবাসীক অৰ্পণ কৰিলে। আজিৰ দিনটোত আমাৰ অসমতে বৰপেটা জিলাত এখন নতুন কেন্দ্ৰীয় বিদ্যালয় তাৰো শুভাৰম্ভ হ'ব। 1 মাৰ্চ আহিবলৈ কেইটামান দিন বাকী আছে। 1 মাৰ্চৰ পৰা আৰম্ভ হ'ব অসম চৰকাৰৰ এক বিকাশ যাত্ৰা। 23,000 কোটি টকাৰ প্ৰজেক্ট হয় আধাৰশিলা স্থাপন, নহয় আঁচনিৰ শুভ উদ্বোধন এইকেইটা দিনৰ ভিতৰত হ'ব। আৰু শিক্ষা বিভাগৰ অধীনত যি বিদ্যালয় শিক্ষাক লৈ আমি বহুখিনি কথা চৰ্চা কৰোঁ, 450খন বিদ্যালয়, য'ত 3 কোটিৰ পৰা 8 কোটি টকা আমি খৰচ কৰোঁ। 450খন ছেকেণ্ডেৰী বিদ্যালয়, তাৰ আধাৰশিলা স্থাপন কৰিম এই দিনকেইটাৰ ভিতৰত। 2টা মাহৰ ভিতৰত আমি প্ৰায় 20 লাখ টকাকে 2600টা লাইব্ৰেৰী বিল্ডিং আমাৰ স্কুলসমূহত নিৰ্মাণ প্ৰায় আমি সম্পূৰ্ণ কৰো অৱস্থাত উপনীত হৈছে। আমি য'ত 200জন শিক্ষকৰ উচ্চ শিক্ষাৰ অনুষ্ঠানত এটা বছৰত 100জন বা 200জন শিক্ষকৰ নিযুক্তিও হোৱা নাছিল, সেইখন অসমত আমি এই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 2.5 বছৰীয়া কাৰ্যকালত আমি প্ৰায় 2200 গৰাকী উচ্চ শিক্ষাৰ শিক্ষকৰ নিযুক্তি আমি সম্পূৰ্ণ কৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।